নমস্কাৰ আমি আজি পঢ়িব গৈ আছোঁ ইন্ট্ৰডাকশ্যন অফ বায়োমলিকুলছ বায়ো মানে কি বায়ো মানে হৈছে জৈৱ আৰু মলিকুলছ মানে হৈছে অণু তো আজি কি পঢ়িম জৈৱ অণু আজিৰ কন্টেন্টছ হৈছে কাৰ্বহাইড্ৰেটছৰ ইন্ট্ৰডাকশ্যন আৰু তোমাৰ ক্লাছিফিকেশ্যন আৰু মনোছেক্ৰাইডছ অলাইগোছেক্ৰাইডছ আৰু পলিছেক্ৰাইডছ এইকেইটা ডেছক্ৰিপশ্যন আমি আজি পঢ়িম তো প্ৰথমতে আহিল আমাৰ হোৱাট আৰ মলিকিউলছ মানে কি a group of atoms bonded together representing the smallest fundamental unit of a chemical compound that can take part in a chemical reaction tar mane ki a group of atom eta atomor group to ki bonded kori mane etar logot eta bond kori together representing the smallest fundamental unit eta horu eta ki fundamental unit হয় যেটো কি কেমিক্যাল কম্পাউন্ড হ'ব পাৰে আৰু দ্যাট ক্যান টেক পাৰ্ট ইন এ কেমিক্যাল ৰিয়েকশ্যন যেটো কি আমাৰ কেমিক্যাল ৰিয়েকশ্যন যেতিয়া ৰিয়েকশ্যনখিনি ঘটে তেতিয়া আমাৰ সেইখিনি আমি দেখি পাওঁ যেনেকুৱা ইয়াতে এক্সাম্পল দিয়া আছে চোৱা কি আছে কাৰ্বন ডাই অক্সাইড আৰু ওৱাটাৰ আৰু C6H12O6 এটো গ্লুকোজ বুলি কয় তো হেকেটা হৈছে কি মলিকিউলছৰ এক্সাম্পল ঠিক আছে তো তাৰপিছত আহিল তোমাৰ সেলুলাৰ পুল মানে কি বুজা দ্য কালেকশ্যন অফ ভেৰিয়াছ টাইপছ অফ মলিকিউলছ ইন এ সেল মানে সেলৰ ভিতৰত যিখিনি ভেৰিয়াছ টাইপ মলিকিউল থাকে সেইখিনি গোটেইখিনিক মিলি কি বুলি কোৱা হৈছে সেলুলাৰ পুল বুলি কোৱা হৈছে দেন আহিল মলিকিউলছ বায়োমলিকিউলছ হোৱাট আৰ বায়োমলিকিউলছ মানে জৈৱ অণু বুলিলে কি বুজা কি কৈছে দ্য কেমিকেলছ অৰ মলিকিউলছ প্ৰেজেণ্ট ইন দ্য লিভিং অৰ্গানিজম মানে এই লিভিং অৰ্গানিজম মানে জৈৱ জীৱ আছে জীৱ থকা মানে জীৱন থকা প্ৰাণী যে আছে সেইকেইটা প্ৰাণীৰ কি দ্য কেমিকেল অৰ দ্য মলিকুলছবিলাক থাকে যে সেইকেইটা মিলি কি বুলি কোৱা হৈছে বায়োমলিকুলছ তো টাইপছ অফ বায়োমলিকুলছৰ ভিতৰত কি আহে ইনঅৰ্গেনিক মলিকুলছ আৰু অৰ্গেনিক মলিকুলছ ইনঅৰ্গেনিক বুলিলে কি আহে ইনক্লুডছ মিনাৰেলছ গেছেছ এণ্ড ৱাটাৰ আৰু অৰ্গেনিক বুলি ক'লে কাৰ্বহাইড্ৰেটছ ফেট প্ৰটিন নিউক্লিক এচিড আৰু ভাইটামিনছ তাৰপিছত আমি আজিৰ টপিকটো একচুৱেলি আমাৰ কাৰ্বহাইড্ৰেট মানে অৰ্গেনিক পাৰ্টটো হয় চ' আমি ইনঅৰ্গেনিকটো বেছিকৈ ডিছক্ৰাইব নকৰোঁ তথাপি আৰু ইম্পৰ্টেণ্ট পইণ্টখিনি আমি জানি ল'ম কি আছে salt mineral ions and water are the important inorganic particles মানে salt মানে হৈছে নিমখ আৰু তোমাৰ মিনাৰেলছ খিনি যে আছে আৰু water সেই তিনিটা কি ইম্পৰ্টেণ্ট হয় ইনঅৰ্গেনিক মিনাৰেলছ বুলি কোৱা হয় যেটো কি সেলৰ ভিতৰত থাকে মিনাৰেল এলিমেন্টছ which was essential for plant growth মানে যিবোৰ কি মিনাৰেলছ কি প্লান্ট গ্ৰোথ মানে গছ বাঢ়ি যোৱাৰ কাৰণে দৰকাৰ হয় যেনেকুৱা কি আছে ইয়াতে মেক্ৰনিউট্ৰিয়েন্টছ আৰু মেক্ৰনিউট্ৰিয়েন্টছ মানে কি বুজায় যিটো মিনাৰেলছ মানে লাৰ্জ কোৱান্টিটিজ মানে বেছিকৈ থাকে হেতুক কি বুলি কৈছে মেক্ৰনিউট্ৰিয়েন্টছ বুলি কৈছে যেনেকুৱা কি আছে ইয়াতে চোৱা ফসফৰাছ পটাছিয়াম কেলছিয়াম মেগনেছিয়াম সালফাৰ আৰু আইৰণ সেইকেইটা কি বুলি কৈছে মেক্ৰ অৰ্থাৎ কি লাৰ্জ মানে বেছি নিউট্ৰিয়েন্ট থকা যিবোৰ সেইবিলাক কি বুলি কৈছে মেক্ৰনিউট্ৰিয়েন্টছ আৰু তাৰপিছত আহিল কি মাইক্ৰনিউট্ৰিয়েন্টছত কি আহে যদি এইটো লাৰ্জ কোৱান্টিটিজ হয় এইটো কি হ'ব ট্ৰেছ এমাউণ্টছ মানে একদম অলপ মানে স্মল কোৱান্টিটিজ থকা তো সেইকেইটা মানে কি আছিলে মেংগানিজ আৰু জিংক বোৰন কপাৰ ক্লৰিন সেইকেইটা কি হয় সেইকেইটা তোমাৰ মাইক্ৰনিউট্ৰিয়েন্টছ হয় তাৰপিছত মানে সেইকেইটা হৈছে মিনাৰেল ফৰ্মিং পাৰ্ট অফ এ সেল মানে আৰু সেলৰ ভিতৰত আৰু বিভিন্ন ধৰণৰ যিকেইটা আমি আগতে ইনক্লুড কৰিলোঁ সেইকেইটাৰ ভিতৰত কেইটামানৰ নাম দিয়া আছে তোমালোকে সেইকেইটা নাম ভালকৈ মানে অলপ মনত কৰি ল'বা আৰু সেইকেইটাৰ ডিছক্ৰিপশ্যনো আছে হয়তো তোমালোকৰ যদি লাগে মই নেক্সট ভিডিঅ'ত মই সেইটো পঢ়াই দিম তো এইটো আজিৰ টপিক নহয় আমাৰ তো আমি নেক্সট স্লাইডত যাম কি আছে তাৰপিছত আহিল কি আমাৰ অৰ্গেনিক কম্পাউণ্ডছ
চোৱা অৰ্গেনিক কম্পাউণ্ডছ আগৰটো আছিলে কি ইনঅৰ্গেনিক এতিয়া আহিল কি অৰ্গেনিক যিবোৰ কি 4 ক্লাছেছ থাকে যেনেকুৱা কাৰ্বহাইড্ৰেট মিনাৰেলছ কাৰ্বহাইড্ৰেট লিপিডছ প্ৰটিন আৰু নিউক্লিক এচিড তো কাৰ্বহাইড্ৰেট দেখি পাইছানে কেনেকুৱা সেইবোৰ হয় কাৰ্বহাইড্ৰেট আৰু সেইকেইটা হৈছে প্ৰটিন আৰু এইকেইটা হৈছে লিপিড আৰু এইটো হৈছে নিউক্লিক এচিড যেটো তোমালোকে আগতো দেখি পাইছা তো আজি আমি মানে ডিসক্ৰাইব কৰিম সেই কাৰ্বহাইড্ৰেটটো তো হেতুৰ স্ট্ৰাকচাৰটো তোমালোকৰ আগতেও চাইছা হয়তো কি হয় এটো গ্লুকোজ স্ট্ৰাকচাৰ গ্লুকোজৰ সোৱা C6H12O6 ইয়াতে কেইটা C আছে ভালকে গুণা C6 টা আছে ঠিক আছে আৰু কি এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা তো ছটা কি আছে কাৰ্বন আছে আৰু হাইড্ৰোজেন আছে কেইটা 12 আৰু অক্সিজেন কেইটা অক্সিজেন হৈছে C6H12O6 ছয়টা অক্সিজেন আছে ঠিক আছে সেই গ্লুকোজ স্ট্ৰাকচাৰটো ভালকে মনত ৰাখি থৈ দিবা তাৰপিছত আহিল কি কাৰ্বহাইড্ৰেট কি হয় the compounds normally characterized by having carbon hydrogen and oxygen মানে যেটো কম্পাউণ্ডছত কি থাকে কাৰ্বন হাইড্ৰোজেন আৰু অক্সিজেন হেকেটা এলিমেন্ট বেছিকে থাকে ইন দেয়াৰ মলিকুলছ ইন হুইচ দা ৰেশিও অফ দা হাইড্ৰোজেন মানে যেটোৰ কি হাইড্ৰোজেনৰ যেটো ৰেশিও হাইড্ৰোজেন আৰু অক্সিজেনৰ ৰেশিওটো কি হ'ব লাগে ইন ওয়াটাৰ কি 2:1 হ'ব লাগে হেটো হৈছে কাৰ্বহাইড্ৰেট আৰু হেটোৰ ফৰ্মুলা কি সোৱা ইয়াতে দিয়া আছে CxH2O আৰু তোমাৰ লাষ্টত কি আছে Y আছে মানে হেতু ফৰ্মুলা দি তুমি গোটেই কেটা গ্লুকোজ ফ্ৰুক্টোজ হেকেটা তুমি উলিয়াব পাৰা তো ইয়াতে সোৱা ইয়াতেও কিছুমান স্ট্ৰাকচাৰ অলপ আকি দিয়া আছে হেতু আপেলৰ পৰা লোৱা হৈছে আৰু তোমাৰ হেতু মিল্কৰ পৰা ঠিক আছে ইমান কনফিউজ হ'ব নালাগে নেক্সট স্লাইডত বুজি পাই যাবা কি আছে হেকেটা কি কাৰ্বহাইড্ৰেট মানে হেকেটা বস্তুত মানে খানা বস্তুত আমি কি পাও কাৰ্বহাইড্ৰেটবোৰ পাও এটো কি হয় ক্লাসিফিকেশন অফ কাৰ্বহাইড্ৰেট মানে কাৰ্বহাইড্ৰেটৰ ভাগ সোৱা মনোস্যাকাৰাইডছ অলাইগোস্যাকাৰাইডছ আৰু পলিস্যাকাৰাইডছ এই তিনটা কি হয় কাৰ্বহাইড্ৰেটছৰ পাৰ্ট হয় তো এটো আমি মানে এটা এটাকে ডেসক্ৰাইব কৰিম তো সোৱা কাৰ্বহাইড্ৰেটৰ কি তিনিটা ভাগ আছে এটা হৈছে মনোস্যাকাৰাইডছ অলাইগোস্যাকাৰাইডছ আৰু পলিস্যাকাৰাইডছ আৰু এই মনোস্যাকাৰাইডছৰ কি আছে তলত সোৱা ট্ৰাইওছ টেট্ৰছ পেন্ট্ৰছ হেক্সোছ হেপ্টোছ আৰু আছে মানে ইয়াতে মানে এইকেটা দিয়া আছে আৰু তলত এক্সাম্পলও দিয়া আছে তোমালোকে চাই লবা এখিনি আৰু তোমাৰ হৈছে এখিনি কি অলাইগোস্যাকাৰাইডছৰ কি আছে ডাইস্যাকাৰাইডছ আৰু ট্ৰাইস্যাকাৰাইডছ আৰু পলিস্যাকাৰাইডছৰ সোৱা ষ্ট্ৰাকচাৰেল পলিস্যাকাৰাইডছ হৈছে সেলুলোজ আৰু ষ্টোৰেজ পলিস্যাকাৰাইডছ হৈছে স্টাৰ্চ আৰু ইনুলিন ঠিক আছে তাৰপিছত এটা এটাকে আমি ডেসক্ৰাইব কৰিম কি আছে এটো মনোস্যাকাৰাইডছ কি হয় দিস আর সিম্পলেস্ট কাৰ্বহাইড্ৰেট মানে হেতু সবতকে সিম্পল কাৰ্বহাইড্ৰেট আৰু হেতু কি হেভিং ওয়ান সুগাৰ মানে মনো মানে কি মনো মানে হৈছে এটা আৰু স্যাকাৰাইডছ মানে হৈছে সুগাৰ তো মনো মানে এটা সুগাৰ তাৰ মানে এটা সুগাৰ থাকা কাৰ্বহাইড্ৰেট সো কি বুলি কৈছে মনোস্যাকাৰাইডছ দে ক্যানট বি হাইড্ৰোলাইজড ইনটু স্মল মলিকুলছ মানে হিহতক মানে হাইড্ৰোলাইজ কৰিব নোৱাৰি মানে স্মল মলিকুলছ হিচাপত কৰিব নোৱাৰো কাৰণ এটো এটাই সুগাৰ হয় সেইকাৰণে এটো মানে হাইড্ৰোলাইজ কৰিব নোৱাৰি তাৰপিছত কি হেল ক্লাসিফিকেশন অফ মনোস্যাকাৰাইডছৰ কাৰ্বন এটমছ হিচাপত মানে বহুত ভাগ আছে সোৱা ট্ৰাইওছ টেট্ৰছ পেন্টোছ হেক্সোছ হেপ্টোছ অক্টোছ এনেকুৱা বহুত আছে তলত অলপ ডেসক্ৰাইব মানে দেখা এটো স্ট্ৰাকচাৰ খিনি অলপ চাই লবা যেহেতু আমি মানে হেতু বায়োলজি পঢ়ি আছো সেইকাৰণে আমি কেমিষ্ট্ৰিত ইমান মানে কনসেন্ট্ৰেট নকৰো আমি নামখিনি জানি থৈ দিম আৰু কেইটা কাৰ্বন কোনটোত কেইটামান কাৰ্বন থাকে হেতু আমি জানি লম তাৰপিছত আহিল হেতু এটা এটাকে ভাগ কৰা আছে সোৱা ক্লাসিফাইড কাৰ্বন এটমছ হিচাপত ভাগ কৰা যেনেকুৱা ট্ৰাইওছ আছে ট্ৰাই মানে কি তিনিটা কাৰ্বন থাকা এটমছক কি বুলি কৈছে তিনিটা কাৰ্বন থাকা এটম ন তিনিটা কাৰ্বন এটম থাকা হেতু কি বুলি কৈছে বায়োমলিকুলছক ট্ৰাইওছ বুলি কৈছে আৰু এটোৰ এম্পিৰিকেল ফৰ্মুলা কি C3H6O3
মানে আগতে যে মই যে CX এনেকুৱা যে এটা ফৰ্মুলা দেখালোঁ সেইটোৰ পৰা সেইটো ওলাইছে ঠিক আছে তাৰপিছত আহিল টেট্ৰোচেছ টেট্ৰোচেছ হ'ল 4 কাৰ্বন থাকা আৰু সেইটো গোটেইকেইটা ইয়াতে আছে চাই ল'বা এটা এটাকে ইয়াতে ধুনীয়াকৈ দিয়া আছে মানে যিটোৰ তোমাৰ ট্ৰায়'ছ হ'লে তোমাৰ 3টা থাকিব টেট্ৰছ হ'লে 4টা থাকিব পেণ্টছ হ'লে 5টা থাকিব হেক্সছ হ'লে 6টা থাকিব আৰু হেপ্টছ হ'লে 7টা থাকিব এটা এটাকে ইয়াতে দিয়া আছে তাৰপিছত তোমাৰ আহিল কি গ্লুক'জ গেলাক্ট'জ আৰু ফ্ৰুক্ট'জ তো এইকেইটা ষ্ট্ৰাকচাৰখিনি অলপ চাই লোৱা গ্লুক'জৰ আগতে চাইছা কি 6টা থাকা ন 6টা কাৰ্বন থাকা আৰু ইয়াতে গেলাক্ট'জ আৰু ফ্ৰুক্ট'জ তো সেইকেইটা ক'ৰ পৰা আহিল আমি চাম তো অলাইগোছেক্ৰাইডছ আগতে কি পালা মনোছেক্ৰাইডছ এইটো চোৱা আগৰটো আছিলে কি মনো মানে এটা চুগাৰ থাকা তো এতিয়া চোৱা ইট কনচিষ্ট অফ 2 to 10 মনোছেক্ৰাইডছ ইন দিয়াৰ মলিকুলছ মানে 2টাৰ পৰা আৰম্ভ কৰি 10টালৈকে মনোছেক্ৰাইডছ যদি থাকে সেইটোক অলাইগোছেক্ৰাইডছ বুলি ক'ব পাৰি ইন দিছ চুগাৰ মনোছেক্ৰাইডছ আৰ লিংকড উইথ ইচ আদাৰ বাই গ্লাইকোসাইডিক লিংকেজ মানে গ্লাইকোসাইডিক লিংকেজ দি মানে লিংক কৰা থাকে ইহঁতৰ মাজত তাৰপিছত আহিল কি সাম ইম্পৰ্টেণ্ট অলাইগোছেক্ৰাইডছ হৈছে ডাইছেক্ৰাইডছ আৰু তোমাৰ আছে ডাইছেক্ৰাইডছৰ আকৌ ভাগ আছে চোৱা ডাইছেক্ৰাইডছ মানে দুটা থাকা আৰু মোষ্ট এভেন্টেণ্টলি নেচাৰেলি অকাৰিং অলাইগোছেক্ৰাইড দিজ আৰ ৱাটাৰ সলিবল চুগাৰ মানে সেইটো কি ৱাটাৰ লগত মিহলি হৈ যায় আৰু ফৰ্মড বাই দ্য ইউনিয়ন অফ 2 মলিকুলছ মানে 2টা মলিকুলছৰ লগত মানে গ্লাইকোসাইডিক বণ্ডৰ দ্বাৰা লিংক হৈ থাকে ইহঁতে আৰু তাৰপিছৰ পইণ্টটো চোৱা কমন ডাইছেক্ৰাইডছ আৰু কি মেল্ট'জ সুক্ৰ'জ আৰু লেক্ট'জ মেল্ট'জটো ক'ত পায় মেল্ট চুগাৰত পায় সুক্ৰ'জটো চুগাৰ কেন তাৰপিছত কি লেক্ট'জটো ক'ত পায় মিল্কত পায় মানে গাখীৰ তাৰপিছত আহিল সুক্ৰ'জ লেক্ট'জ আৰু মেল্ট'জ চোৱা ইয়াতে সুক্ৰ'জ মানে কি সুক্ৰ'জ মানে হৈছে এটা গ্লুক'জ আৰু এটা ফ্ৰুক্ট'জক গ্লাইকোসাইডিক লিংকেজ দি মানে গ্লাইকোসাইডিক বণ্ড দি লিংক কৰি এটা হয় মলিকুল হয় সেইটোক কি বুলি কৈছে সুক্ৰ'জ বুলি কৈছে ঠিক তেনেদৰে কি আছে লেক্ট'জত চোৱা গেলাক্ট'জ আৰু গ্লুক'জ মানে গ্লুক'জৰ লগত গেলাক্ট'জৰ লিংক হৈছে এটা গ্লাইকোসাইডিক বণ্ডেৰে সেইটোকে আমি কি বুলি কৈছোঁ লেক্ট'জ আৰু কি মেল্ট'জ হৈছে গ্লুক'জ আৰু কি গ্লুক'জ মানে 2টা গ্লুক'জ একেলগে লগ লাগি এটা মানে বণ্ড দি লগ লাগি লিংক হৈ সেইটোক কি বুলি কৈছে মেল্ট'জ তাৰপিছত আহিল কি সেইকেইটা হৈছে তোমাৰ ডাইছেক্ৰাইডছ এই অলাইগোছেক্ৰাইডছৰ ভাগ হয় যেনেকুৱা ডাইছেক্ৰাইডছ আছিলে সেইটো কি ট্ৰাইছেক্ৰাইডছ মানে 3টা মনোমাৰ থাকা আৰু তোমাৰ টেট্ৰা আৰু আছে পেণ্টা তো সেইটো চেপ্টাৰ মষ্ট প্ৰবাবলি চবেই মানে কনফিউজ হৈ যায় কিন্তু কনফিউজ হোৱাৰ একো নাই ইয়াতে ক্লিয়াৰকৈ মই দি দিছোঁ ভালকৈ চাই ল'বা তোমালোকে তাৰপিছত আহিল কি পলিছেক্ৰাইডছ হৈছে লাষ্ট যিটো মানে পলি মানে কি পলি মানে বহুত তো বহুত মানে 10টাতকৈ মানে বহুত 10টাতকৈ বেছি থাকিব তো ছেক্ৰাইডছ মানে চুগাৰ মানে 10টাতকৈ বেছি কি থাকে চুগাৰ মানে শৰ্কৰা যিটো কওঁ আমি তো পলিছেক্ৰাইডছ আৰ কি পলিমাৰ অফ মনোছেক্ৰাইডছ মানে মনোছেক্ৰাইডছৰ পলিমাৰ হৈছে পলিছেক্ৰাইডছ তো পলিছেক্ৰাইডছ আৰ কি লং চেইন অফ মনোছেক্ৰাইড লিংক বাই তেনেকুৱাই থাকে কিন্তু আগৰটো কি আছিলে 2টাৰ লগত লিংক লাগি আছিলে যিটো অলাইগোছেক্ৰাইডছ আছিলে কিন্তু ইয়াতে কি চোৱা পলিছেক্ৰাইডছ মানে বহুতকেইটা মানে লিংক হৈ থাকিব 3 ইম্পৰ্টেণ্ট পলিছেক্ৰাইডছ লাইক কি ষ্টাৰ্চ গ্লাইকোজেন আৰু চেলুল'জ সেইকেইটা কি কম্প'ষ্ট অফ কি গ্লুক'জৰ দ্বাৰা হয় আমি আগতে দেখি পালোঁ এইটো তাৰপিছত কি গ্লাইকোজেন হৈছে আমি আগতে চাইছিলোঁ ষ্ট্ৰাকচাৰেল প্ৰটিন হয় সেইটো কি চোৱা গ্লাইকোজেনৰ সেইকেইটা পলিছেক্ৰাইডছ কেনেকুৱা চোৱা ইয়াতে মনোমাৰ গোটেইকেইটা মনোছেক্ৰাইডছ বহুত মানে লিংক লাগিছে এটাৰ লগত এটা লাগি আছে ইয়াতে আৰু ব্ৰাঞ্চ হৈ আছে ইহঁতে ব্ৰাঞ্চ অকাৰ হৈ আছে আৰু গ্লুক'জ মনোমাৰকেইটা মানে আৰু কি ইয়াতে কি দিয়া আছে চোৱা ব্ৰাঞ্চেছ মিনছ ষ্ট'ৰ্ড গ্লুক'জ কেন বি ৰিলিজ কুইকলি মানে ব্ৰাঞ্চেছ কৰাৰ লগে লগে কি গ্লুক'জটো সোনকালে মানে ৰিলিজ কৰি দিব পাৰে তাৰপিছত আহিল কি কাইটিনটো মষ্ট প্ৰবাবলি ক'ত পায় মানে তোমাৰ ইনচেক্টছখিনি যে আছে পোক পৰুৱা যে আছে সেইকেইটাৰ বডিত পোৱা যায় আৰু চামটাইমছ কি চেল ৱালতো পোৱা যায় যেনেকুৱা কি আছে এইটো ষ্ট্ৰাকচাৰটো অলপ চাই লোৱা ইমান ইম্পৰ্টেণ্ট নহয় তথাপি একবাৰ চাই ল'বা
তাৰপিছত আহিল কি ফাংচন অফ পলিস্যাকাৰাইডছ কি চোৱা স্টাৰ্চ আৰু গ্লাইকোজেন আৰ দা কি মেজৰ ষ্টৰেজ পলিস্যাকাৰাইডছ মানে স্টাৰ্চ আৰু গ্লাইকোজেন সেইকেইটা কি মেজৰ মানে একদম মেইন মানে মেইন পলিস্যাকাৰাইডছ আৰু চেলুলোজ এণ্ড কাইটিন আৰ দা মেইন ষ্ট্ৰাকচাৰেল পলিস্যাকাৰাইডছ চেলুলোজ আৰু কাইটিন আগৰ ষ্ট্ৰাকচাৰটো চাই লৈছা ন আগতে তো সেইকেইটা কি অকাৰ ইন দ্য চেল ৱাল মই ক'লোৱে কি চেলুলোজ অকাৰ ইন দ্য চেল ৱাল অফ এলগি এণ্ড অল হায়াৰ প্লেণ্টছ মানে হায়াৰ প্লেণ্টছতো থাকে চেলুলোজ আৰু চেলুলোজ কি ৰাফ হয় হিউমেন বিংছত কি হয় ৰাফ ভেলু হয় তো আৰু কি কৈছে কাইটিন অকাৰ্ছ ইন দ্য চেল ৱাল অফ মেনি ফাংগাই এণ্ড ইন দ্য এক্সোস্কেলেটন অফ আৰ্থ্ৰপডছৰ দেখা যায় মানে আৰ্থ্ৰপডছ মানে হৈছে ইনচেক্টছ জাতীয় তো থেংক ইউ ভেৰি মাছ ফৰ ৱাচিং মাই ভিডিঅ' তোমালোকে মোক ছাবস্ক্ৰাইব কৰি দিবা নেক্সট ভিডিঅ'ৰ কাৰণে থেংক ইউ